যোৱাকালি ট্ৰাইবেল সংঘৰ কাৰ্যনিৰ্বাহক সভাত এটা প্ৰস্তাৱ লৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে আৰু এই বিষয়ে ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকালাৰীয়ে সংবাদমেল সম্বোধন কৰিছিল যে 6 কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে বৰ্তমান জনজাতিসকলৰ অধিকাৰ খৰ্ব হ'ব। বৰ্তমানৰ জনজাতি ভোগ কৰি থকা গোষ্ঠীসমূহ জাতিসকলে ধ্বংস হৈ যাব। কিন্তু আমাৰ এটা কথা হ'ল যে আমি ভাৰতীয় সংবিধান মতে আমাৰো যে জনজাতিকৰণ পাব পৰা আমাৰ এটা অধিকাৰ আছে, আমাৰো যে বৈশিষ্ট্য আছে, আমিও যে সাংবিধানিকভাৱে এইটো অধিকাৰ পাব পাৰোঁ, নিশ্চয় তাত ভাৰতীয় সংবিধানত লিপিবদ্ধ আছে। গতিকে আমি এই আদিত্য খাকালাৰী বোলা মানুহজনক প্ৰত্যেকবাৰে চাইছোঁ, প্ৰত্যেকবাৰে দেখিছোঁ যে আমাৰ জনজাতিকৰণৰ কথাটো উত্থাপন হ'লে তেখেতসকলে বিৰোধিতা কৰা দেখা যায়। আমাৰ স্পষ্ট কথা, আমি আদিত্য খাকালাৰী বোলা মানুহজনৰ পৰা জনজাতিকৰণ বিচৰা নাই। আদিত্য খাকালাৰী কোনো চৰকাৰৰ মুৰব্বী নহয়, কোনো দল শাসনৰো মুৰব্বী নহয়। তেখেতসকলৰ জন্ম হৈছে একমাত্ৰ কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে। গতিকে আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা জনাইছোঁ আৰু আমি সকীয়াই দিছোঁ এইবাৰ যে আমাক জনজাতিকৰণৰ বিৰোধিতা বাৰে বাৰে কৰি থাকিলে ভৱিষ্যতে পূৰ্বৰ জনজাতিৰ মৰ্যাদা ভোগ কৰি থকা গোষ্ঠীসকলৰ লগত আমাৰ যে শান্তি সমৃদ্ধ মনোভাৱেৰে বসবাস কৰি থকাৰ এটা অসুবিধা বাধাৰ সৃষ্টি হ'ব। সেইকাৰণে কিন্তু দায়ী হ'ব লাগিব এই আদিত্য খাকালাৰী বোলা মানুহজন। আমাৰ কথা হ'ল যে আমি শান্তি সম্মতি বজাই ৰাখি সকলোৱে একেলগে সহবাস কৰিব বিচাৰিছোঁ, কিন্তু আদিত্য খাকালাৰীয়ে হয়তো এইটো আমাক কৰিবলৈ নিদিব। তেখেতে হয়তো এইটো ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। আৰু আদিত্য খাকালাৰী এজন চৰকাৰী এজেণ্ট হয়, আমাৰ হাতত তথ্য আছে, আমি বুজিব পাৰিছোঁ, ধৰিব পাৰিছোঁ যে চৰকাৰৰ এটা লবিয়ে এই আদিত্য খাকালাৰী বোলা মানুহটোক উচতাই দিয়ে যে আপুনি অতি সোনকালে জনজাতিকৰণৰ বিৰোধিতা কৰক, সংবাদমেল দিয়ক। গতিকে আমি লাষ্টবাৰৰ কাৰণে এইবাৰ আমি সকীয়াই দিছোঁ যে আমাক 26ৰ আগত কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ লাগিব, নহ'লে কিন্তু আমি চৰকাৰক শল্যটাকত পেলাম। আৰু লগতে আমাৰ আজিৰ এই কাৰ্যনিৰ্বাহক সভাত আমি জনজাতিকৰণৰ দাবীত কিছুমান আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। যিবিলাক কাৰ্যসূচী আছে যে অহা নৱেম্বৰ মাহৰ 5 তাৰিখৰ পৰা 20 তাৰিখলৈ আমি অসমৰ ধুবুৰী, কোকৰাঝাৰ, ধেমাজি, নগাঁও, ওদালগুৰি, কামৰূপ আৰু বৰপেটা জিলাত জ্বৰ সমদল কাৰ্যসূচী হাতত ল'ম। যদি আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 25 নৱেম্বৰ তাৰিখে বিধানসভাত প্ৰতিবেদন প্ৰস্তুত কৰি দিল্লীলৈ পঠোৱাৰ কথা কৈছে, কিন্তু এই প্ৰতিবেদনত কি থাকিব, প্ৰতিবেদনত কি আহিব, এইখিনি বিষয়বস্তু আমি ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছোঁ। কাৰণ কোনো ধৰণৰ প্ৰতিবেদন যাতে গোপনে দিল্লীলৈ প্ৰেৰণ কৰা নহয়, আমাৰ সংগঠনবিলাকক আলোচনা কৰি আলাপ আলোচনা কৰি যে আমাৰ তাতে কি কি থাকিব, কি কি নাথাকিব, এইবিলাক যাতে আমি জানিব পাৰোঁ। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে অহা 25 নৱেম্বৰৰ প্ৰতিনিধিত বিধানসভাত যি প্ৰতিবেদন প্ৰস্তুত কৰিব, সেই প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ আমি দাবী জনাইছোঁ। সিদ্ধান্ত লৈছোঁ আজি অহা 25 নৱেম্বৰৰ পিছত আমি ৰেলপথ অৱৰোধ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ লাগিলে বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ধৰ্মশিল্পী স্বৰ্গীয় জুবিন গাৰ্গক মৰণোত্তৰভাৱে আমি চৰকাৰৰ ফালৰ পৰা কিবা এটা বঁটা আৰু শ্ৰদ্ধাঞ্জলি চৰকাৰীভাৱে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ কাৰণে দাবী জনাইছোঁ। যোৱা কোকৰাঝাৰ প্ৰেছ ক্লাবত সংবাদমেল এখন সম্বোধন কৰি আমি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কিছু কথা কৈছিলোঁ। আমি আজিও একেখিনি কথা অনুকীয়াই দিছোঁ যে জুবিন গাৰ্গ এজন মহান শিল্পী আছিল, হিয়াৰ আমোদো আছিল। জুবিন গাৰ্গক হত্যা কৰা হ'ল নে কি হ'ল, এইখিনি জনাৰ কাৰণে আমি ন্যায়িক তদন্ত বিচাৰিছোঁ। যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই CIDক দি পেলাই SIT গঠন কৰি দিছে আৰু তদন্ত প্ৰক্ৰিয়াও হয়তো সঠিক দিশেৰে আগবাঢ়িছে বুলি আমাৰ ধাৰণা হয়। তথাপিও আমাৰ মনত এটা সহজা থাকি যায় যে পূৰ্বতে দেখিছোঁ আমি যে বিভিন্ন তদন্ত প্ৰক্ৰিয়াত বৰ ডাঙৰ ডাঙৰ মানুহ জড়িত থকাৰ কাৰণে তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। গতিকে এইবাৰো যিহেতু বহুত অসমৰ ক্ষমতাশালী ডাঙৰ ডাঙৰ মানুহ এই
জুবিন গাৰ্গৰ হত্যা বা মৃত্যুৰ লগত জড়িত হৈ আছে তেখেতসকলে যাতে সাৰি যাব নোৱাৰে এই ক্ষেত্ৰত সদায় দৃষ্টি ৰাখিবলৈ চকু ৰাখিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ।